কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক অপমান বিকৃত ৰূপত পৰিৱেশন কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত ভুলকৈ বিষ্ণুপ্ৰসাদ ৰাভাৰ এটি গীত পৰিৱেশন এগৰাকী তথাকথিত নাগাৰা নামৰ শিল্পীৰ আৰু মোৰ মৃত্যুৰ পাছত তুমি কি কৰিবা জানা প্ৰিয়ে মোৰ মৃত্যুৰ পাছত তুমি কি কৰিবা জানা নাগাৰা নাম পৰিৱেশন কৰা এগৰাকী তথাকথিত শিল্পী আজি সোমাইছে আন এক বিতৰ্কত পেপেখ্যাত কৰিশ্মা নাথে কৰিছে বিষ্ণুপ্ৰসাদ ৰাভাক অপমান ভুলকৈ পৰিৱেশন কৰিছে বিষ্ণুপ্ৰসাদ ৰাভাৰ কালজয়ী গীত পৰজনমৰ শুভ লগনত প্ৰভু আমাৰ পূৰ্ণ বেলেগ সুৰ এটাতেই পৰিৱেশন কৰিছে দৰ্শকৰ আগত বিকৃত সুৰত কালজয়ী গীত পৰিৱেশন কৰি এতিয়া বিতৰ্কত কৰিশ্মা নাথ বিভিন্ন সময়ত বিতৰ্কৰ মাজত সোমাই ভাল পোৱা এইগৰাকী শিল্পীয়ে ৰাইজৰ পৰা বিচাৰে সস্তীয়া জনপ্ৰিয়তা শিল্পীগৰাকীৰ কৰ্মকাণ্ডত অতিষ্ঠ হৈ পৰিছে সচেতন মহল চলি আছিল অনুষ্ঠানত পৰিৱেশন কৰি আছিল এগৰাকী কৰিশ্মা নাথে নাগাৰা নাম কিন্তু তাৰ মাজতে জনপ্ৰিয়তাৰ মূৰত ধৰা এইগৰাকী কৰিশ্মা নাথে সম্পূৰ্ণ ভুলকৈ পৰিৱেশন কৰিলে এটি কালজয়ী গীত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ এটি গীত ভুলকৈ পৰিৱেশন কৰি এতিয়া বিতৰ্কত সোমাই পৰিছে কৰিশ্মা নাথ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এই ভিডিঅ' দেখি বহু সচেতন ব্যক্তিয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে লগতে এই ধৰণৰ তথাকথিত শিল্পীক বৰ্জন কৰিব লাগে আৰু ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগে বুলি বহুজনে মন্তব্য কৰিছে দেখা বুঢ়া মানে প্ৰভু এই জনম আমাৰ পূৰ্ণ আশা আমাৰ পূৰ্ণ আশা আৰু খুৰা প্ৰিয়ে মোৰ মৃত্যুৰ পাছত তুমি কি কৰিবা জানা প্ৰিয়ে মোৰ মৃত্যুৰ পাছত তুমি কি কৰিবা জানা অ বগা চাদৰে ও মুখা ঢাকি দিবা ও মনে ন কৰিবা ও চাৰিজন মানুহে ও কান্ধটো লিনিব শ্মশানে লৈ যাবা শ্মশানে লৈ যাবা আৰু খুৰা প্ৰিয়ে মোৰ মৃত্যুৰ পাছত তুমি কি কৰিবা জানা প্ৰিয়ে মোৰ মৃত্যুৰ পাছত তুমি কি কৰিবা জানা মোৰ
বা চাদৰৰে আচল চিঙি মোক ঢাকি দিবা আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা খিৰিকী গ্ৰিল গেট আদি লগাব বিচাৰে নেকি যিবোৰ দীৰ্ঘদিন অটুট থাকিব তেন্তে পলম নকৰিব আমাৰ বিপণীলৈ আহক যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ এই মেচিনটোৱে বেণ্ড কৰা হয় দৰ্জা চৌকাত আৰু উইণ্ডো বনোৱা হয় বাকি আমাৰ গেনলাইজত হয় এইবিলাক আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ ডিচিবি তিনিআলি তৰাজান যোৰহাট 785006 যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548 পাল্লা বনোৱা আছে গেলভেনাইজৰ হয় এইটো প্ৰেছ ষ্টীল বুলি কয় গেলভেনাইজৰ উইণ্ডো হয় ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই গ্ৰিল চিস্টেম লাগি গৈছে আৰু ইফালে মস্কিটো নেটো দিব পাৰে এইটো মস্কিটো নেট এফালে বেক সাইডে মস্কিটো নেটৰ পাল্লা আছে পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয় তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব মছলা সোমাই যাব বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম